মানে চব কুৱেশ্যন পেপাৰখন 65 পৃষ্ঠাৰ বুলি কৈছে। কুৱেশ্যন পেপাৰখন সেইখন আমি 5টা মিডিয়াম, আমাৰ আহি থকা দিনবিলাকত কুৱেশ্যন পেপাৰখন আৰু ডাঙৰ হ'ব, কাৰণ আমাৰ মিডিয়ামৰ সংখ্যা বাঢ়ি গৈ থাকিব, বাঢ়িছে ইতিমধ্যে। গতিকে আমি প্ৰত্যেকটো ভাষাৰ কাৰণে এটা শ্ৰেণীকোঠাতে এজন অসমীয়া মাধ্যমৰ থাকিব, এখন বেংগলী মাধ্যমৰ যদি থাকে, এজন যদি বড়ো মাধ্যমৰ থাকে, আমি তেওঁলোককতো বেলেগ বেলেগ কুৱেশ্যন পেপাৰ বিচাৰি আনিব নোৱাৰো। গতিকে কুৱেশ্যন পেপাৰ এখনেই, গতিকে 5টা মাধ্যমৰ হোৱাৰ কাৰণে ডাঙৰ হৈছে। দ্বিতীয় কথাটো হ'ল যে এই কুৱেশ্যন পেপাৰখন যিহেতু ডাঙৰ, সেইকাৰণে সেইদিনাখন পৰীক্ষা 15 মিনিট আগতীয়াকে আমি কুৱেশ্যন পেপাৰসমূহ ডিষ্ট্ৰিবিউট কৰাৰ কাৰণে নিৰ্দেশ দিছিলো, যাতে ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ পঢ়াৰ কাৰণে সময় পায়। চক আমাৰতো কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ব্যৱস্থা আছেই, গতিকে কম্পাৰ্টমেণ্টেল পৰীক্ষা মানেই দুবাৰ পৰীক্ষাটো। গতিকে 6 মাহত যদি দিয়া যায়, CBSEৰ ক্ষেত্ৰত মই নাজানো, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ল 50 লাখ গোটেই অসমত। আমাৰ মেট্ৰিক পৰীক্ষা দিয়ে 4 লাখ, এইবাৰ দিছে 4,29,000। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছে 3 লাখ ছাত্ৰ ছাত্ৰীয়ে। গতিকে ইমান বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি বছৰটোত 2টা পৰীক্ষা পাতিব পাৰিম নে নোৱাৰিম। কম্পাৰ্টমেণ্টটো হৈ আছে, থাকিবই, আৰু তৃতীয় এটা পৰীক্ষা হ'ব নহয়, আৰু তৃতীয় পৰীক্ষাটোৰ পাছত চতুৰ্থ কম্পাৰ্টমেণ্টেলটো হ'ব নহয়, সেইখিনি আমি আলোচনা কৰি আছো। মানে চব কুৱেশ্যন পেপাৰখন 65 পৃষ্ঠাৰ বুলি কৈছে। কুৱেশ্যন পেপাৰখন সেইখন আমি 5টা মিডিয়াম, আমাৰ আহি থকা দিনবিলাকত কুৱেশ্যন পেপাৰখন আৰু ডাঙৰ হ'ব, কাৰণ আমাৰ মিডিয়ামৰ সংখ্যা বাঢ়ি গৈ থাকিব, বাঢ়িছে ইতিমধ্যে। গতিকে আমি প্ৰত্যেকটো ভাষাৰ কাৰণে এটা শ্ৰেণীকোঠাতে এজন অসমীয়া মাধ্যমৰ থাকিব, এখন বেংগলী মাধ্যমৰ যদি থাকে, এজন যদি বড়ো মাধ্যমৰ থাকে, আমি তেওঁলোককতো বেলেগ বেলেগ কুৱেশ্যন পেপাৰ বিচাৰি আনিব নোৱাৰো। গতিকে কুৱেশ্যন পেপাৰ এখনেই, গতিকে 5টা মাধ্যমৰ হোৱাৰ কাৰণে ডাঙৰ হৈছে। দ্বিতীয় কথাটো হ'ল যে এই কুৱেশ্যন পেপাৰখন যিহেতু ডাঙৰ, সেইকাৰণে সেইদিনাখন পৰীক্ষা 15 মিনিট আগতীয়াকে আমি কুৱেশ্যন পেপাৰসমূহ ডিষ্ট্ৰিবিউট কৰাৰ কাৰণে নিৰ্দেশ দিছিলো, যাতে ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ কাৰণে সময় পায়। চক আমাৰতো কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ব্যৱস্থা আছেই, গতিকে কম্পাৰ্টমেণ্টেল পৰীক্ষা মানেই দুবাৰ পৰীক্ষাটো। গতিকে 6 মাহত যদি দিয়া যায়, CBSEৰ ক্ষেত্ৰত মই নাজানো, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ল 50 লাখ গোটেই অসমত। আমাৰ মেট্ৰিক পৰীক্ষা দিয়ে 4 লাখ, এইবাৰ দিছে 4,29,000। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছে 3 লাখ ছাত্ৰ ছাত্ৰীয়ে। গতিকে ইমান বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি বছৰটোত 2টা পৰীক্ষা পাতিব পাৰিম নে নোৱাৰিম। কম্পাৰ্টমেণ্টটো হৈ আছে, থাকিবই, আৰু তৃতীয় এটা পৰীক্ষা হ'ব নহয়, আৰু তৃতীয় পৰীক্ষাটোৰ পাছত চতুৰ্থ কম্পাৰ্টমেণ্টেলটো হ'ব নহয়, সেইখিনি আমি আলোচনা কৰি আছো।